মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ ভালদৰে পঢ়া শুনা কৰি আছো তোমালোকে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বহুতে কমেণ্ট কৰি আছিলে যে বা হোৱাটছএপত মোক গ্ৰুপত সুধি আছিলে ছাৰ যিটো চিলেবাছখন আছে ছমাহিলী পৰীক্ষাৰ, এই ছমাহিলী পৰীক্ষাৰ চিলেবাছখন দিব। আৰু সেইবাবে আজি ভাবিলোঁ মই চিলেবাছখন তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আগবাঢ়িছোঁ আৰু যিটো তোমালোকৰ হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপত মই চিলেবাছখন শ্বেয়াৰ কৰি দিম। এতিয়া হৈছে প্ৰথম এছামিছ। যিটো অসমীয়াৰ তোমালোকৰ ফুল মাৰ্কছ 100 থাকে, টাইম 3 ঘণ্টা থাকে, হাফ ইয়াৰলি এনুৱেলৰ কাৰণে 5 মাৰ্ক থাকে 30। আমাৰ ইয়াৰ ভিতৰত যদি চাওঁ তেনে গদ্যাংশ, যিটো অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস, এই তিনিটা পাঠ তোমালোকৰ ছমাহিলী পৰীক্ষাৰ কাৰণে আহিব। ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্যটো আহিব, যুঁজ নামৰ পাঠটো আহিব পৰীক্ষাত। পদ্যাংশৰ শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি আহিব। তাৰপিছত ব্যাকৰণৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ আহিব। তাৰপিছত আহিব ভাৱ সম্প্ৰসাৰণ কৰা, বাক্য ৰচনা কৰা, আবৃত লিখন, ৰচনা আহিব, দ্ৰুত পাঠ আহিব আৰু অপঠিত গদ্যাংশ আহিব। ইয়াৰ ভিতৰত যদি আমি বৈকল্পিক যিটো আছে গ্ৰুপ বি ক্ষেত্ৰত গদ্যাংশৰ চোৰ ধৰা, সন্মান আহিব, হনুমন্ত লংকাৰ দৰ্শন আহিব। ব্যাকৰণৰ ভিতৰত যদি চাওঁ বিপৰীত লিংগবাচক শব্দ, তাৰপিছত বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, সুৰীয়া শব্দ, তাৰপিছত আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা, এই আটাইবিলাক আহিব আৰু মুঠ নম্বৰ থাকিব 100। তাৰপিছত ইংলিছত যদি চাওঁ তেনেহ'লে যিটো ইয়াত আছে ৰিডিং কম্প্ৰিহেনশ্যন আহিব। তাৰপিছত ৰাইটিঙৰ ক্ষেত্ৰত ৰাইটিং আহিব, যেনে ট্ৰেন্সলেশ্যন, এম্প্লিফিকেশ্যন, তেনেকুৱাকৈ আহিব। গ্ৰামাৰৰ ক্ষেত্ৰতো আহিব, টেন্স আহিব, ইউজ অফ পেচিভ আহিব, ৱৰ্ড অৰ্ডাৰ আহিব, প্ৰিপজিশ্যন আহিব, কুৱেশ্যন পেটাৰ্ণ আহিব। তাৰপিছত যদি আমি চাওঁ দ্য ফান দে হেড, দ্য চাউণ্ড অফ মিউজিক, তেনেকুৱা 3 নম্বৰটো আহিব, 1, 2, 3টো আহিব। তাৰপিছত কবিতাৰ ক্ষেত্ৰত যে পয়েট্ৰি চাওঁ তেনেহ'লে দ্য ৰুট নট টকেন 1 নম্বৰটো, 2 নম্বৰটো, 3 নম্বৰটো আহিব পৰীক্ষাত। তাৰপিছত ছাপ্লিমেণ্টেৰী ৰিডাৰৰ ভিতৰত 1 নম্বৰটো আহিব। তোমালোকে নিশ্চয় বুজি পাইছা, ইয়াত যিখিনি চিন দিয়া আছে সেইখিনি হাফ ইয়াৰলিৰ কাৰণে আহিব। ঠিক আছে, তোমালোকে PDF টো দেখাই পাইছা, নিজে গমে পাইছা কোনটো কোনটো আহিব। য'ত চিন দিয়া আছে হাফ ইয়াৰলিৰ ঠাইত সেইকেইটাই আহিব। টোটেল মাৰ্কছ থাকিব 90 লিখাৰ থিয়ৰিত, আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 নম্বৰ। সেইটো তোমালোকৰ স্পকেন যিটো ইংলিছ এপ আছে, এই এপটো তোমালোকে ভালদৰে পৰীক্ষা দিব লাগিব, আৰু তেতিয়া তোমালোকে এই 10 নম্বৰটো ফুল মাৰ্কছ পাব পাৰিবা। তাৰপিছত নেক্সট হৈছে আমাৰ যিটো এই চেনেলটোৰ জৰিয়তে আমি এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে, আৰু হোৱাটছএপ গ্ৰুপত আমাৰ ক্লাছবিলাক হয়। ক্লাছৰ আগত লিংক এটা পঠোৱা হয়, আৰু লিংকটো ক্লিক কৰিলে আমাৰ ক্লাছবিলাক পোৱা হয়, লাইভ ক্লাছ হয়, বুজিব পৰাকৈ হয়। তাৰপিছত পৰীক্ষা পতা হয়, আৰু ইয়াত জইন হ'বৰ বাবে একেবাৰে কম মাচুল দিব লাগিব। ইংলিছ গ্ৰামাৰ, তাৰপিছত মেথছ, ছায়েন্স আদি পঢ়োৱা হয়। যদি জইন হ'ব বিচাৰে তেনেহ'লে মাত্ৰ 49 টকাত জইন হোৱা হয়, আৰু 4 মাহৰ কাৰণে মাত্ৰ দিব লাগে 200 টকা। তাৰপিছত নেক্সট হ'ল জেনেৰেল মেথমেটিক্স। যিসকলে ল'ব বিচাৰে হোৱাটছএপ নাম্বাৰটো দেখা পাইছে, এই নাম্বাৰটো SMS কৰিলেই হ'ল। জেনেৰেল মেথমেটিক্সত যদি চাওঁ তেনেহ'লে ইয়াত আহিব ৰিভিজন চেপ্টাৰটো আহিব। পাৰ্ট 1টো চালেই হ'ল, পাৰ্ট 2টো চাব নালাগে, যিটো হাফ ইয়াৰলিৰ কাৰণেও চাব নালাগে বা এনুৱেলৰ কাৰণেও চাব নালাগে। নাম্বাৰ ছিষ্টেম আহিব, যিটো 1 নম্বৰ পাঠ, 2 নম্বৰ পাঠ, 3 নম্বৰ, 4 নম্বৰ, তাৰপিছত 6 নম্বৰ চাব লাগিব। 5 নম্বৰটো সম্পূৰ্ণ চাব নালাগে, হাফ ইয়াৰলি হওক বা এনুৱেলৰ ক্ষেত্ৰতে। 7 নম্বৰটো হাফ ইয়াৰলিত আহিব, 8 নম্বৰ হাফ ইয়াৰলিত আহিব। মই হাফ ইয়াৰলিখিনি কৈ দিছোঁ, আৰু বাকীখিনি নাহে। আৰু 7 নম্বৰ ট্ৰায়েংগুলৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 7.3 লৈকে চালেই হ'ল, তাৰ পিছৰখিনি চাব নালাগে। টোটেল নাম্বাৰ থাকিব 100 নম্বৰ, য'ত থিয়ৰী থাকিব 90 নম্বৰ তোমালোকে লিখিব লাগিব, আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 নম্বৰ। জেনেৰেল ছায়েন্সলৈকে আহিছোঁ। জেনেৰেল ছায়েন্সতো একেধৰণে 90 নম্বৰ থিয়ৰী থাকিব, ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 নম্বৰ। মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিং, যিটো প্ৰথম চেপ্টাৰ, এইটোৰ পৰা আহিব, হাফ ইয়াৰলি আহিব। 2 নম্বৰ চেপ্টাৰটো আহিব, 5 নম্বৰ চেপ্টাৰ, 6 নম্বৰ চেপ্টাৰটো আহিব, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ চেপ্টাৰটো আহিব, 13 নম্বৰ চেপ্টাৰ, 14 নম্বৰ চেপ্টাৰটো পৰীক্ষাত আহিব, হাফ ইয়াৰলি পৰীক্ষাত আহিব। আৰু একেদৰে
সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে টোটেল 100 মাৰ্কছ থাকে তাৰে ভিতৰত ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ আৰু লিখিব লাগিব তোমালোকে পৰীক্ষাত 90 মাৰ্কছ ইয়াত যদি আমি হিষ্ট্ৰী অৰ্থাৎ ইতিহাস খণ্ড চাওঁ তেনেহ'লে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটো পৰীক্ষাত আহিব 2 নম্বৰ যদি সেকশন অফ জিওগ্ৰাফি চাওঁ তেনেহ'লে 1 নম্বৰ 2 নম্বৰ পাঠটো আহিব যদি আমি পলিটিক্যাল সায়েন্সৰ চাওঁ তেনেহ'লে 1 নম্বৰ পাঠটো আহিব পলিটিক্যাল পাৰ্টিজ ইন ইণ্ডিয়া তাৰ পিছত নেক্সট ইকনমিক্সৰ যদি আমি চাওঁ ইকনমিক্স 1 নম্বৰৰ পাঠটো আহিব বেসিক কনসেপ্ট অফ ইকনমিক্স টোটাল ইন্টাৰনেল এছেছমেন্ট থাকি টোটাল মাৰ্কছ থাকে 90 থিওৰিত আৰু ইন্টাৰনেল এছেছমেন্ট 100 মাৰ্কছ থাকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ নিশ্চয় বুজি পালে যদি কিবা ইয়াতো ডাউট আছে তেনেহ'লে এছএমএছ কৰিব পাৰে আৰু হোৱাটছএপত জুই হৈ ক্লাছ কৰিব পাৰে যেহেতু 9 ৰ পৰা ভালদৰে পঢ়িলে আমি মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰো আৰু আমি এনুৱেল পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব লাগিব আৰু আমাৰ সকলোৰে ৰোল নম্বৰ প্ৰথম হ'ব লাগিব যাতে আমি 10 এটা ভাল ৰিজাল্ট কৰিব পাৰো আৰু সেইবোৰ এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো ভাল পায় লাইক কৰিব কমেন্ট কৰিব কিবা বুজি নাপালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ঠিক আছে নেক্সট এটা ভিডিওত লগ পাম